পূব গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত শিল্পী দিগন্ত ভাৰতীক অপমান তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত গীতানগৰ ইগল গাৰ্ডেনত একত্ৰিত হৈছে পূব গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববী আৰু শিল্পী সমাজ। আমি পোনে পোনে লৈ গৈছো। ইয়াতে সংবাদমেল আয়োজন কৰিছো। আমি খুব সংক্ষিপ্তত কথাখিনি ক'ব বিচাৰিছো যে 16/4 তাৰিখে পূব গুৱাহাটী বিহু সন্মিলনৰ এইখন বিবৃতি কৰিছো আমি মীমাংসা কৰিছো বুলি কৈ দিবা। সেইটো কৈছোৱে কৈ দিবা। আমি যিটো বিবাদ হৈছে সেইটো আমি আমাৰ মাজত যোনটো বিবাদ হৈছিলে, আমি যোৱা নিশা আমি খুব ধুনীয়া খুব সুন্দৰ পৰিৱেশত আমি আলোচনাত মিলিত হৈছিলোঁ আৰু আলোচনাত মিলিত হৈ আমি সকলো কথাখিনি আমি এটা খুব সুমীমাংসাত উপনীত হৈছোঁ আৰু আজি আমি সেই সুমীমাংসাত উপনীত হোৱাৰ পিছত আজি আমি ইয়াতে যৌথভাৱে আমি ইয়াতে সকলো একত্ৰিত হৈছোঁ আৰু আমি এটা যৌথ বিবৃতি এটা তৈয়াৰ কৰিছোঁ আৰু সেইটো মই পাঠ কৰি দিব ওলাইছোঁ। যোৱা 16/4/2025 তাৰিখে পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ 64 সংখ্যক সমাৰোহ উদযাপন মঞ্চত নিশা শিল্পী দিগন্ত ভাস্বতী ভাৰতী অনুষ্ঠান পৰিৱেশন কৰি থকা সময়ত অনাকাংক্ষিত আৰু অনাস্বীকৃত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আমি সন্মিলনৰ বিপুল তালুকদাৰ আৰু সীমান্ত থাকে দুখ প্ৰকাশ কৰি ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয় তাৰেই কামনা কৰিলোঁ। শিল্পী দিগন্ত ভাৰতীয়ে ভাস্বতী ভাৰতীয়ে দুখ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত বাপতি সাহোন অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সংগঠক আৰু শিল্পী তথা কলা কুশলীৰ স্বাৰ্থত সন্মিলনৰ উদ্ভৱ হোৱা বিবাদৰ সন্মিলনে সামৰণি মাৰিবলৈ সন্মতি প্ৰকাশ কৰিলোঁ। সন্মানীয় শিল্পী কলা কুশলী সংগঠক আৰু অসমৰ ৰাইজৰ প্ৰতি সন্মান জনাই আৰু আটাইৰে উত্তৰোত্তৰ উন্নতি কামনা কৰি দুয়োপক্ষই আজি 24/4/2025 তাৰিখে এই যুটীয়া বিবৃতি স্বাক্ষৰ কৰিলোঁ। বিপুল তালুকদাৰ, সীমান্ত ঠাকুৰীয়া, দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী। আপোনালোকক ইয়াৰে প্ৰতিলিপি সকলোকে অলপমান পিছতে ঠিক আছে। আটাই জানে গোটেই ঘটনাটো। শুনিছেনে? এতিয়া শুনিছে? আমি আটাইয়ে জানো যোৱা 16 এপ্ৰিলত চানমাৰী স্থিত পূব গুৱাহাটী বিহু সন্মিলনীৰ সেই মঞ্চত সেই যিখিনি এটা অপ্ৰীতিকৰ বা অবাঞ্ছনীয় যিয়ে হওক দুৰ্ভাগ্যজনক কিবা এটা হেৰি এটা হ'ল মোৰ লগত সেই যি অসন্মানসূচক অকণমান হেৰি এটা হ'ল, সেইটো সংক্ৰান্তত তেখেতসকলে খুব হেৰি আমাৰ জ্যেষ্ঠ হেৰিও আছে, তেওঁলোকৰ বিষয়ববীয়া কৰ্মকৰ্তা আটাইখিনি আগবাঢ়ি আহিছে যে তেওঁলোকে ভুল স্বীকাৰ কৰি দুখ প্ৰকাশ কৰিছে যে আমি দুখিত, আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ এই ধৰণৰ ঘটনা যাতে কোনো ধৰণৰ এনেকুৱা নহয় তাৰ প্ৰতি আমি সজাগ আৰু আমিও হ'ব লাগিব, ন' ডাউট সজাগ হ'ম আৰু সেই ক্ষেত্ৰত আমি নিৰীক্ষণ ৰাখিম যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা আৰু ভৱিষ্যতে নহয়। তেওঁলোকে সেই ধৰণে কথা দিছে আৰু আমাৰ শিল্পী সমাজক সন্মুখত ৰাখি দুখ প্ৰকাশ কৰিছে। গতিকে আমি ভাল পাইছোঁ, আমিও ধৰি নাথাকোঁ কথাবিলাক, কাৰণ ইজনে সিজনক অসমীয়া হিচাপে আমি আঁকোৱালি ল'বই লাগিব আৰু আমাৰ এই ধৰণৰ উৎসৱবিলাকে এটা কলাত্মক আৰু কলাসুলভ মনটোক যাতে ৰাইজৰ আগত তুলি ধৰে আৰু আমাৰ ইচ্ছাৰ যিখিনি কাম, আমাৰ যি ভাল ভাল ইতিবাচক কাম সেইখিনি যাতে আমি গতি দিব পাৰোঁ আৰু সুন্দৰ এটা মনৰ পৰিচয় দিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলেও হাত আগবঢ়াইছে। আমিও আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা ফিল্ম ফ্ৰেটাৰ্নিটি অফ আছাম, চলচ্চিত্ৰ সমাজ আৰু শিল্পী সমাজে তেওঁলোকৰ এই যি ভুল স্বীকাৰ কৰি যি দুখ প্ৰকাশ কৰিছে সেইটোত আমি আকৌ আগৰ দৰে আদৰণি জনাইছোঁ আৰু এই মিটমাতেৰে আমাৰ সম্পৰ্কটো আগৰ দৰে হ'ল বুলি আমি ঘোষণা কৰিছোঁ। দাদা আৰু কিবা কয়? এইখিনি ফিল্ম ফ্ৰেটাৰ্নিটি আছে, তেখেতসকলেও মানে আইনৰো সহায় লৈছিলে। আশা কৰোঁ সেইসমূহ এতিয়া ইমানতে অন্ত পৰিব। FIR পৰ্যন্ত দিয়া হৈছিলে নহয়, মানে যিটো লাগে কথা বতৰা হৈ আছিলে নাই সেইটো চেলেঞ্জৰ কথাই নাহে। ইয়াত আমাৰ বিবৃতিটোত লিখা আছে যে আমাৰ ইণ্টাৰেষ্টটো হ'ল, স্বাৰ্থটো হ'ল বিহু, জাতীয় উৎসৱ, সংস্কৃতি, সংগঠক